চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ HR 40% বৃদ্ধি DA এৰিয়াৰ ইপিনে দৰমহা সম্পৰ্কত আহিছে কঠোৰ নিৰ্দেশনা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ DA 25% অতিক্ৰম কৰিলে বেচিক পেৰ সৈতে যোগ কৰা হ'ব উল্লেখযোগ্য যে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে NCJCM আৰু ইয়াত উল্লেখ কৰিছে যে DA যদি 25% অতিক্ৰম কৰে তেন্তে মৌলিক দৰমহা আৰু পেঞ্চনৰ সৈতে একত্ৰিত কৰা হ'ব উল্লেখযোগ্য যে বৰ্তমান DA দিয়াৰ 60% য'ত কেন্দ্ৰই শেহতীয়াকৈ পুনৰীক্ষণ ৰাউণ্ডত পুনৰ 2% বৃদ্ধি কৰিছে আৰু স্মাৰক পত্ৰখনত লগতে কৈছে যে মূল্যসমূহ বজাৰৰ হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত আৰু চৰকাৰী হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত নহয় যেটো 25% পৰ্যন্ত ভিন্ন হয় এইটো তাৎপৰ্যপূৰ্ণ কাৰণ বৰ্তমান মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে বছৰত দুবাৰকৈ DA সংশোধন কৰা হয় আৰু ইয়াৰ মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰিলে দৰমহা আৰু পেঞ্চনৰ ভিত্তি স্থায়ীভাৱে বৃদ্ধি পাব ইপিনে অষ্টম দৰমহা আয়োগৰ বেচিক চেলাৰীৰ 40% হ'ব HR সৰ্বাধিক 40% লৈকে HR বৃদ্ধি পাব ইয়াত উল্লেখ কৰিছে যে X কেটেগৰীৰ চহৰত 40% বেচিক পেৰ 40% হ'ব HR Y কেটেগৰীৰ চহৰত 35% আৰু Z কেটেগৰীৰ চহৰত 30% ইপিনে এবাৰ ফিটমেন্ট ফেক্টৰ 3.833 হোৱাৰ বাবে দাবী উত্থাপন কৰা হৈছে য'ত পে স্কেল 1ত ন্যূনতম বেচিক দৰমহা 69,000 টকালৈ বৃদ্ধি পাব ইপিনে বাৰ্ষিক বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিয়া হৈছে যে বাৰ্ষিক বৃদ্ধি 6% কৰিব লাগে বেচিক পেৰ 6% বাৰ্ষিক বৃদ্ধি কৰিব লাগে য'ত বৰ্তমান 3% হে বাৰ্ষিক বৃদ্ধি কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰতিনিধিত্ব কৰা দেশৰ সৰ্ববৃহৎ সংগঠন দ্য নেশ্যনেল কাউন্সিল জয়েণ্ট কনচাল্টিভ মেচিনাৰী নামৰ সংস্থাটোৱে অষ্টম দৰমহা আয়োগক এক বিশদ প্ৰস্তাৱ দাখিল কৰিছে আৰু ইয়াত কোৱা হৈছে যে বৰ্তমানৰ সপ্তম দৰমহা আয়োগৰ অধীনৰ ন্যূনতম দৰমহা 18,000 টকা ইয়াক বৃদ্ধি কৰি 69,000 টকালৈ কৰিব লাগে ইপিনে পুনৰ বৃদ্ধি কৰা হৈছে DA অৱশেষত DA বৃদ্ধিৰ চৰকাৰী নিৰ্দেশনা আহি পৰিছে এবাৰ 2% DA বৃদ্ধি হৈছে য'ত 58%ৰ পৰা 60% পাইছেগৈ DA আৰু DA দিয়াৰ এতিয়া পুনৰ 2% বৃদ্ধি কৰা হৈছে যি 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এবাৰ জনাব বিচাৰিছোঁ দৰমহা সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ খবৰ দৰমহাক লৈ কঠোৰ নিৰ্দেশনা বিভাগে প্ৰেৰণ কৰা হৈছে এই কঠোৰ নিৰ্দেশ আয়োগত কৰ্মযোগী এপত পঞ্জীয়ন কৰা সকলো প্ৰতিষ্ঠানৰ মুৰব্বী আৰু শিক্ষক আৰু অশিক্ষক বা অনাশিক্ষক কৰ্মচাৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ ভূমিকা আৰু দায়িত্ব অনুসৰি অন্তত এটা প্ৰাসংগিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব আৰু যিসকলে আজিলৈকে পঞ্জীয়ন কৰা নাই তেওঁলোকক পঞ্জীয়নৰ বাবে অপেক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে যে লগতে কোৱা হৈছে যে অনলাইন প্ৰশিক্ষণ নোলোৱা সকলৰ দৰমহা বন্ধ হ'ব আৰু ইয়াৰ সময়সীমা 30 এপ্ৰিললৈকে নিৰ্ধাৰণ কৰা হৈছে 30 এপ্ৰিলৰ ভিতৰত আয়োগত কৰ্মযোগী পৰ্টেলৰ জৰিয়তে সকলো বৰ্গৰ কৰ্মচাৰীয়ে অন্তত এটা হ'লেও প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ দৰমহা বিলৰ লগত গাঁঠি দিলেহে এপ্ৰিলৰ দৰমহা লাভ কৰিব আৰু বিভাগে এনেধৰণৰ নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে ইপিনে অষ্টম দৰমহা আয়োগক লৈ এক ৰাজহুৱা জাননী ভাৰত চৰকাৰে 3 নৱেম্বৰ 2025 তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ইয়াৰ কাৰ্যভাৰ hcpc.gov.in ত উপলব্ধ আয়োগে বিবেচনাধীন বিষয়সমূহৰ সন্দৰ্ভত সেৱা আগবঢ়োৱা কৰ্মচাৰী পেঞ্চনাৰ সংঘ আগ্ৰহী সংস্থা প্ৰতিষ্ঠান ব্যক্তি আৰু ব্যক্তিৰ পৰা স্মাৰকপত্ৰ প্ৰতিনিধিত্ব আমন্ত্ৰণ জনাইছে এই স্মাৰকপত্ৰসমূহ hcpc.gov.in বা mygov.in ৰ জৰিয়তে অনলাইন উপলব্ধ নিৰ্ধাৰিত বিন্যাসৰ জৰিয়তে দাখিল কৰিব পাৰিব আৰু অনুৰোধ কৰা হৈছে যে এই সকলো জমা এই পৰ্টেলৰ জৰিয়তেহে কৰা হোক স্মাৰকপত্ৰ প্ৰতিনিধিত্বৰ হাৰ্ড বা ভৌতিক ইমেইল PDF কপি আয়োগে বিবেচনা নকৰে স্মাৰকপত্ৰ দাখিলৰ সময় 30 এপ্ৰিললৈকে নিৰ্ধাৰণ কৰা হৈছে
আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।